নমস্কাৰ। আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে বনাব পৰা এটা মিঠাই ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকৰ ঘৰত সকলোৰে আছে। এই মিঠাইটো আপোনালোকে কম সময়ত এইদৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ মই কাপটোৰে চাউল লৈছোঁ। চাউলখিনি মই 2-3 ঘণ্টা সময় ভালদৰে এইদৰে তিয়াই লৈছোঁ। আপোনালোকে যিমান পাৰে ভালদৰে তিয়াই ল'ব, কোমলাই এইদৰে লৈ ল'ব। এতিয়া মই এইখিনি পানীখিনিও গুচাই লৈছোঁ। মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই গাখীৰ দি দিম। মই গাখীৰ ডাঠ গাখীৰ ল'ব আপোনালোকে। 1 লিটাৰ জোখত লৈ লৈছোঁ। এতিয়া মই ইয়াতে চাউল বাটি দি দিছোঁ। এতিয়া মই ইয়াতে এইদৰে লৰাই লৈছোঁ। একেবাৰে আপোনালোকে আজিৰ মিঠাইটো পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। লগতে বহুত বেছি সোৱাদ লগাও হয়। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। দেখিছেনে উতলিছে। এতিয়া মই ইয়াতে দি দিম নাৰিকলৰ গুড়ি। খুব টেষ্টি এটা মিঠাই আপোনালোকে এইদৰে বনাব। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি ঢাকনিৰে ঢাকি এইদৰে 2 মিনিট সময় ঢাকনি গুচাই এইদৰে চাই লওঁ। আপোনালোকে যদি কেতিয়াবা ঘৰত মিঠাই ধৰি লওক ল'ৰা-ছোৱালীয়ে খাবৰ ইচ্ছা কৰে, কেতিয়াবা হয়তো ঘৰত নাথাকে, সকলোৰে ঘৰত সদায় মিঠাই নাথাকিবও পাৰে, আপোনালোকে এইদৰে তৎক্ষণাত এই মিঠাইটো বনাব পাৰিব। এতিয়া চাউলটো মই সিজিছেনে চাই ল'ম। গৰমে হৈ আছে। দেখিছেনে সিজি গৈছে। আপোনালোকে প্ৰথমতে মই যিদৰে ঢাকনিৰে সিজাইছোঁ সেইদৰে সিজাই ল'ব। এতিয়া ঢাকনিখন গুচাই লৈছোঁ। ইয়াত মই সোৱাদ অনুযায়ী চেনি দি দিছোঁ। আপোনালোকে মিঠাটো আপোনালোকৰ হিচাপত দি দিব। টেষ্টি মিঠাই এটা আপোনালোকে বনালে নিশ্চয় এইদৰে গমেই পাব। ইয়াতে মই ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি দি দিছোঁ। এইদৰে আপোনালোকে এতিয়া দেখিছেনে ডাঠ হৈ আহিছে। এতিয়া গেছৰ ফ্লেমটো মই ল' কৰি দি দিম। মই ল' কৰি দিলোঁ। দি এইদৰে ছাইডৰবোৰ গুচাই থাকিব। এইদৰে গুচাই থাকি এইখিনি আৰু ডাঠ কৰি ল'ব। মই আপোনালোকক দেখাই দিম কিমানটো জোখত ৰখাব লাগে। খুব টেষ্টি মিঠাই। মই কৈছোঁ নহয়, আপোনালোকে এইদৰে বনালে এবাৰ বনালে বাৰে বাৰে এই মিঠাইটো বনাব ইচ্ছা কৰিব। দেখিছেনে ডাঠ হৈ আহিছে। আৰু ডাঠ কৰি ল'ব লাগিব। এইদৰে ছাইডৰবোৰ গুচাই থাকিব। ডাঠ হৈ আহিলে আপোনালোকে এইদৰে লৰাইয়ে থাকিব। তলত লাগি ধৰিব নিদিব। তলত যদি লাগি যায় মিঠাইটো খাবলৈ বেয়া লাগিব। আপোনালোকে এইদৰে লৰাই থাকিব ল' ফ্লেমত। মই এইদৰে লৰাইয়ে আছোঁ। দেখিছেনে একেবাৰে ডাঠ হৈ আহিছে। এইদৰে আপোনালোকে কেৰাহীখনত ল' ফ্লেমত লৰাই থাকিব। মই এইদৰে একেধৰাই লৰাইয়ে আছোঁ। এইদৰে লৰাই থাকোঁতে যেতিয়া হ'ব এইদৰে কেৰাহীখনো এৰি দিব। দেখিছেনে
এইদৰে এৰি দিব। এতিয়া মই গেছ অফ কৰি এইখিনি ঠাণ্ডা কৰি ল'ম। এইদৰে ঢাকনিৰে ঢাকি থৈ ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক দেখাম। এতিয়া মই এইখিনি ঢাকনি গুচাই চাই ল'ম, হাতেৰে চুব পৰা। এয়া দেখিছেনে ঠাণ্ডা হৈছে। হাতত অলপ আপোনালোকে ঘি বা ৰিফাইন এইদৰে লগাই ল'ব। এয়া মই লগাই ল'লোঁ। লৈ ইয়াৰে মিঠাইৰ শ্বেপ দি যাম। আপোনালোকে যিদৰে বনায় সেইদৰে বনাব পাৰিব। কেৱল আপোনালোকে যেতিয়া চাউলটো আমি গাখীৰত উতলাম তেতিয়া ভালদৰে সিজাই ল'ব। এইদৰে গোলকৈও বনাব পাৰে আৰু গোলকৈ দি এইদৰে লম্বা চাইজতো বনাব পাৰে। এয়া দেখিছেনে, এয়া মোৰ এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে প্ৰথমতে গোল কৰি ল'ব। খুব টেষ্টি হয়, আপোনালোকে বনাব এবাৰ, বনাই নিশ্চয় গম পাই যাব। এইদৰে গোল কৰিব। এয়া দেখিছেনে, মই এইদৰে লম্বা চাইজতে বনাম। এয়া মোৰ দুটা হৈ গ'ল। এয়া দেখিছে, এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম। মই মিঠাইকেইটা এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই পেন এখনত এয়া ৰিফাইন দিছোঁ। আপোনালোকে ঘিটো ভাজিব পাৰে। ৰিফাইনখিনি মই ভালদৰে গৰম কৰি লৈছোঁ। লৈ গেছটো ল' টু মিডিয়ামত দি দিছোঁ। এতিয়া মই মিঠাইকেইটা এইদৰে দি যাম। খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাব। এইদৰে এয়া মই প্ৰথমবাৰত 7টা দি দিছোঁ। দি লৰাই নিদিব। এতিয়া মই এইদৰে লুটিয়াই দি দিম। এয়া দেখিছেনে, খুব টেষ্টি মিঠাই। আপোনালোকক মই বাৰে বাৰে কৈছোঁ, এবাৰ এইদৰে বনাই চাব। এয়া দেখিছেনে, মোৰ ভজা হৈ গ'ল। এতিয়া মই নমাই ল'ম। এয়া দেখিছে, মই নমাই ল'লোঁ। এইদৰে মই গোটেইখিনি মিঠাই ৰেডি কৰি ল'ম। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। এইদৰে আপোনালোকে ঘৰত বনাব পাৰিব। আপোনালোকে ঠাণ্ডা কৰি অলপ খাব। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।